এখন গাঁৱত এজন খেতিয়ক আছিল। সি তেওঁৰ পত্নী আৰু তেওঁৰ 10 মহীয়া শিশুটিৰ সৈতে জীৱন কটাই আছিল। এদিনাখন কি হ'ল, তেওঁৰ পত্নীয়ে নৈৰ ঘাটলৈ কাপোৰ ধুবলৈ গ'ল আৰু তেতিয়া গিৰিয়েকক কৈ গ'ল যে আপুনি ল'ৰাটো চাব। আৰু সেই সময়তে গিৰিয়েকেও কিবা এটা পথাৰৰ কামত হঠাতে যাব লগা হ'ল। তেতিয়া কি কৰে, উপায় নাই, সন্তানটোক কেনেকৈ এৰি যায়। গতিকে সিহঁতৰ এটা পোহনীয়া নেউল আছিল। নেউলটো আৰু একেবাৰে প্ৰভুভক্ত আছিল। গতিকে নেউলটোক কৈ গ'ল যে মই অলপ পিছতে আহি আছো, গতিকে তই ল'ৰাটো অলপ চাই থাকিবি। আৰু নেউলেও সেই কথা মতে থাকিল। কিছুপৰ পাছত এডাল প্ৰকাণ্ড সাপ শুই থকা সেই 10 মহীয়া ল'ৰাটোৰ ফালে আহি আছে। তেতিয়া নেউলে দেখা পালে আৰু ভাবিলে, গতিকে কি এই সাপডালে ল'ৰাটোক যিকোনো মুহূৰ্ততে অনিষ্ট সাধন কৰিব পাৰে। গতিকে যেনেকৈ হ'লেও ল'ৰাটোক এই সাপডালৰ পৰা বচাব লাগিব। আৰু সেই ভাবি নেউলে সাপডালৰ ফালে চচা মেলিলে। আৰু সাপ আৰু নেউলৰ মাজত কি হ'ল, প্ৰকাণ্ড কাজিয়া হ'ল। আৰু অৱশেষত কাজিয়াত নেউলে সাপডালক কাটি টুকুৰা টুকুৰ কৰি পেলালে। আৰু সাপৰ তেজেৰে নেউলৰ গোটেই গাটো তেজাময় হৈ গ'ল, তেজেৰে লুতুৰ পুতুৰ হৈ গ'ল। আৰু কিছু সময় পাছত মানুহজন পথাৰৰ পৰা ঘৰলৈ আহিল। মানুহজন অহা শব্দ শুনি নেউলে আনন্দেৰে মানুহজনৰ ওচৰলৈ দৌৰি দৌৰি গ'ল আৰু সেই তেওঁৰ বিজয়ৰ বাতৰি মানুহজনৰ আগত দিবলৈ ধৰিলে। কিন্তু অমতা নেউলৰ কথা বুজিব নোৱাৰি মানুহজনে কি কৰিলে, ভাবিলে যে নেউলে তেওঁৰ ল'ৰাটোক মাৰি পেলালে। তেজেৰে লুতুৰ পুতুৰ হোৱা দেখি তেওঁ এনেধৰণে ভাবি ওচৰতে থকা টাকোন এডাল লৈ নেউলৰ মূৰত জোৰেৰে কোব এটা সদাই দিলে। আৰু লগে লগে নেউলৰ প্ৰাণবায়ু উৰি গ'ল। আৰু সি দৌৰা দৌৰিকৈ ঘৰৰ ভিতৰলৈ আহি দেখে যে ল'ৰাটো ধুনীয়াকৈ শুই আছে আৰু কাষত এডাল প্ৰকাণ্ড সাপ টুকুৰা টুকুৰ হৈ পৰি আছে। তেতিয়া মানুহজনে বুজি পালে যে আচলতে নেউলে তেওঁৰ ল'ৰাটোক নহয়, সাপডালকে মাৰিছিল, ল'ৰাটোক বচালে। আৰু তেওঁ নিজৰ ভুলৰ কথা গম পালে আৰু নিজকে দোষাই কান্দিবলৈ ধৰিলে। গতিকে আগ পিছ নাচাই কিবা এটা কাম কৰিলে সেইটো ভুল হ'বই। আৰু ইমান ডাঙৰ ভুল হয় যে নিজৰ ওপৰতে ধিক্কাৰ হয়।